এইটো ভালকৈ উৰিবি হা ঠিক আছে চাওক বন্ধুসকল এয়া এজন বৃদ্ধ বয়সৰ ক'ৰ মানুহ মই বুজি নাপাওঁ বুজি পোৱা নাই চিনি পোৱা নাই তেখেতে কেৱল কৈছে যে মোৰ ভোক লাগি আছে আৰু এই প্লাষ্টিকখনত শুই আছে এই ঠাণ্ডাত তো এনেকৈ পদপথত এনেকৈ জীৱন পাৰ কৰিব লগা হৈছে এই বয়সত গতিকে তেখেতক আমি টিম ফৰচুনৰ পৰা কিছু খাদ্যৰ ব্যৱস্থা কৰি দিলোঁ আজি আৰু এখন গৰম বস্ত্ৰ দি পেলাই এই ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পোৱাত কিছু সহায় কৰিব চেষ্টা কৰা হ'ল য'ত টিম ফৰচুন আমাৰ এনেকুৱা এটা এডুকেশ্যন ছিষ্টেম য'ত নিবনুৱা যুৱক যুৱতীসকলক আমি কেৰিয়াৰ বিল্ড আপত হেল্প কৰি আহিছোঁ আৰু লগতে আমি কিছু ছ'চিয়েলি এনেকুৱা কাম কৰিব চেষ্টা কৰিছোঁ যাতে এই ধৰণৰ ব্যক্তিসকলক আমাৰ সকলোৱে যাতে চকু দিয়ে আজি চাওক এই ধৰণৰ ব্যক্তিবিলাকে আজি পদপথত আছে কোনে সহায় কৰিব আপুনি মইতো সুন্দৰ কোঠাত ৰুমৰ ভিতৰত বা ঘৰত ধুনীয়াকৈ আমি জীৱন পাৰ কৰিছোঁ এইসকল ব্যক্তি কেনেকৈ পাৰ কৰিছে গতিকে মই আজি ভিডিঅ'টোৰ দ্বাৰা মই কিবা এটা সহায় কৰিছোঁ এইটোৰ কাৰণে বনোৱা নাই আপোনাক দেখুৱাব বিচাৰিছোঁ বুজাব বিচাৰিছোঁ যে আপোনাৰো ওচৰত যদি তেনেকুৱা কোনোবা ব্যক্তিয়ে এনেকুৱাকৈ নিদাৰুণ জীৱন অতিবাহিত কৰিব লগা হৈছে এনেকুৱা অসহায় অৱস্থাত আছে তেন্তে আপুনি অকণমান সহায়ৰ হাত আগবঢ়াওক যাতে এনেধৰণৰ ঠাণ্ডা এনেকুৱা পৰিৱেশৰ পৰা তেওঁ এনেকুৱা ব্যক্তিবিলাকে অকণমান সুন্দৰভাৱে চলিব পাৰে কিছু জীয়াই থকাৰ আশা কৰিব পাৰে আজি ভিডিঅ'টো ইমানে ধন্যবাদ